আনবাৰৰ দৰে এইবাৰো কিন্তু দিচাংমুখ পূৰা জিলিকাই উঠাইছে। তাকে ভাবিলোঁ দিচাংমুখৰ পৰা আহোঁ। গৈ দেখিছোঁ জুবিনদাৰ ফটো এখন লগাই থৈ দিছে। নাজানো এয়া মৰম নে বিজনেছ, মুঠতে জুবিনদাৰ ফটো য'ত ত'ত লগাই থৈ দিয়ে। আৰু এইফালে কিন্তু এইবাৰ চুইমিং লগতে ষ্টে কৰিব পাৰিব এভেইলেবল। আৰু এইফালে নদীখনৰ পানী জিকে বৈ আছে। আৰু এইফালে আকৌ মই উঠি আহিলোঁ এখন বাঁহৰ দলং, যিখন দলঙেদি যদি আপোনালোকে পাৰ হৈ যায়, ছিংগুলাৰ পাৰ্চন 10 ৰুপিজ আৰু 2 হুইলাৰ 50 ৰুপিজ, 4 হুইলাৰ 100 ৰুপিজ। আপোনালোকে আহক আৰু দিচাংমুখৰ যিটো মজা আপোনালোকে এনজয় কৰি যাওক। আৰু গৈয়ে পাইছোঁ 2026 সোমোৱাই নাই, পাৰ্টি আৰম্ভ। আৰু লগতে আকৌ মই বগৰী গছজোপাৰ লগত ফিল ল'লোঁ। আৰু এইফালে কিন্তু চুকে চুকে ঘৰ, আৰু এইফালে আকৌ ইপাৰে একদম ডাঙৰ এটা এৰিয়া। এইবাৰ মই ভাবিছোঁ নাওখনত উঠি পেলাই মাজুলীলৈ যাওঁ নেকি। মুঠতে আপোনালোকে কি এনজয় কৰিব পাৰে। আৰু এইফালে আকৌ টিকেট কটা ঘৰ। লগতে এইবাৰ দিচাংমুখত নতুনকৈ এখন ৰিজৰ্ট খুলিছে, যাৰ নাম হৈছে চিলুং কেম্প। আৰু ইয়াতে আপোনালোকে দিচাংমুখৰ মিচিং খানা এভেইলেবল পাব, য'ত আপুং আৰু ছাইমদ আৰু লোকেল সাজ। তাকে ভাবি ভিতৰলৈ সোমাই গ'লোঁ। গৈ দেখিছোঁ তেওঁলোকে খুব ধুনীয়াকৈ টেবুল দুখন লগাই থৈ দিছে। আৰু আপোনালোকে যে দেখিছে বহিবৰ কাৰণে সুবিধাখিনি, এয়া হৈছে খুব ধুনীয়াকৈ গাড়ীৰ টায়াৰে বনোৱা চেয়াৰ, য'ত আপোনালোকে বহি কমপ্লিট দিচাংমুখৰ ফিল লৈ ল'ব পাৰিব। আৰু লগতে থাকিব সাজ, আৰু ইয়াত বহক আৰু কমপ্লিট দিচাংমুখখন আপোনালোকে ধুনীয়াকৈ চাওক আৰু আপোনালোকে এনজয় কৰক। লগতে এইবাৰ আউট ডিষ্ট্ৰিক্টৰ পৰা যোৱা যিবিলাক ৰাইডাৰ, তেওঁলোকৰ কাৰণেও সুবিধা কৰি থৈ দিছে। অকণমানো টেনশ্যন নাই। য'ত আপোনালোকে যদি ষ্টে কৰিবৰ কাৰণে সুবিধাখিনি লৈ নাযায়, তেওঁলোকে কমপ্লিট সুবিধা এভেইলেবল কৰি দিছে। এতিয়া আহিছোঁ এটা জুপুৰি ঘৰলৈ, য'ত আপোনালোকে বহি এনজয় ল'ব পাৰিব নদীৰ। বাকী ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে? যদি ভাল লাগিছে বেছি শ্বেয়াৰ কৰিব, আৰু আপোনালোকে আহিব দিচাংমুখ।